অনুষ্ঠান হিচাপে আহিছে কি ক'ব কেনেকুৱা পালে আহি ভালে পাইছোঁ চৰকাৰী কাৰ্যসূচী চৰকাৰে প্ৰতি বছৰে গুণোৎসৱ কাৰ্যসূচীটো আয়োজন কৰিছে আমি এক্সটাৰ্নেল ইভেলুৱেটৰ হিচাপে আহিছোঁ আৰু প্ৰতি বছৰে এই অনুষ্ঠান এই উৎসৱ গুণোৎসৱ বুলি পেলাই কোৱা হৈছে চৰকাৰে শিক্ষাৰ যিটো ব্যৱস্থা মানদণ্ডটো উন্নত কৰিবৰ কাৰণে এটা প্ৰয়াস কৰিছে সমস্যা আছে শিক্ষা খণ্ডতো সমস্যা আছে ইয়াতো সমস্যা নথকা নহয় আৰু আজি মই যিখন স্কুললৈ আহিছোঁ মাইনৰিটি এৰিয়াৰ স্কুল সামগ্ৰিকভাৱে চাবলৈ গ'লে চৰকাৰী যিবিলাক বিদ্যালয় আছে ল'ৰা ছোৱালী মানে কমি যোৱাটো এটা ডাঙৰ সমস্যা ইয়াতো আহি পেলাই সেই সমস্যাটো পাইছোঁ বাৰু আগৰ তুলনাত ছাত্ৰ ছাত্ৰীৰ সংখ্যা কিছু পৰিমাণে কমি গৈছে সেইটো এটা চাবলগীয়া কথা গতিকে আমি সকলোৱে যত্ন কৰিব লাগিব প্ৰয়াস কৰিব লাগিব যাতে আমাৰ ৰাজ্যখনৰ শিক্ষা ব্যৱস্থাটো উন্নত হয় তাৰ কাৰণে প্ৰয়াস কৰিব লাগিব আৰু চৰকাৰে যি কাৰ্যসূচী লৈছে এইটো শলাগিবলগীয়া চৰকাৰে শিক্ষা ব্যৱস্থাটো এটা পৰিৱৰ্তন কৰিবৰ কাৰণে বিচাৰিছে গুণোৎসৱৰ জৰিয়তে গতিকে আমাৰ আশা কৰিম আহি থকা দিনবিলাকত নিশ্চয় আমাৰ শিক্ষা ব্যৱস্থাটো উন্নত হ'ব হয় এইটো অসম চৰকাৰৰ এটা ভাল প্ৰচেষ্টা এটা গুণোৎসৱৰ জৰিয়তে বিদ্যালয়সমূহৰ উৎকৰ্ষ সাধনৰ কাৰণে চৰকাৰে চেষ্টা কৰিছে যোৱাকালি মই এখন বিদ্যালয়ৰ মূল্যায়ন কৰিলোঁ আজি এইখন বিদ্যালয়লৈ আহিছোঁ স্কুলখনৰ যিটো পৰিৱেশ মই ভাল পাইছোঁ ল'ৰা ছোৱালীৰ মাজত শৃংখলাবদ্ধতা আছে এতিয়া পৰীক্ষা চলি আছে আশা কৰোঁ বাকী যিখিনি কাম সেইখিনিও সুচাৰুৰূপে সম্পন্ন কৰা যাব আৰু স্কুলখনেও ভাল এটা গ্ৰেড পাব বুলিয়ে মই আশা কৰিছোঁ বৰ্তমানলৈকে মই যিখিনি পাইছোঁ ল'ৰা ছোৱালীক যিখিনি পাইছোঁ শৃংখলাবদ্ধতা তাৰপিছত পৰীক্ষা যিহেতু চলি আছে 90% যিহেতু পৰীক্ষাৰ ভিত্তিতে হয় বিদ্যায়তনিক দিশৰ ভিত্তিতে হয় গতিকে আশা কৰিছোঁ স্কুলখনে ভাল ফলাফল এটা দেখুৱাব নমস্কাৰ মোৰ নাম শ্ৰী কন্দৰ্প কলিতা মই বটদ্ৰৱা শিক্ষাখণ্ডৰ অন্তৰ্গত 312 নং বাটমাৰী হাইডুবি মুক্তাব বিদ্যালয়ৰ সহকাৰী শিক্ষক আৰু গুণোৎসৱ 2024 চনৰ বাবে এই বিদ্যালয়ৰ নডেল শিক্ষক আজি আমাৰ গুণোৎসৱৰ প্ৰথম দিন আজি স্বমূল্যায়ন আমি ছাত্ৰ ছাত্ৰীসকলৰ দ্বিতীয় শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈ ছাত্ৰ ছাত্ৰীসকলৰ পঢ়াৰ লেংগুৱেজ 1 আৰু লেংগুৱেজ 2 মানে অসমীয়া আৰু ইংৰাজী ৰিডিঙৰ মূল্যায়ন কৰি আমি এইবোৰ আজি অনলাইন যোগে আপলোড কৰিম তাৰ পাছত কাইলৈ পৰহিলৈ 4, 5, 6 তাৰিখে আমাৰ এক্সটাৰ্নেল ইভালুৱেটৰ আহিব সেইদিনাখন আমাৰ লিখিত পৰীক্ষা হ'ব আমাৰ বিদ্যালয়ৰ 6 তাৰিখে পৰিছে শনিবাৰে আমাৰ তৃতীয় দিনা পৰিছে সেইদিনাখন আমাৰ এক্সটাৰ্নেল ইভালুৱেটৰৰ সন্মুখত ছাত্ৰ ছাত্ৰীসকলে লিখিত পৰীক্ষা দিব আৰু তেওঁলোকে যি OMRৰ যোগেদি তেওঁলোকৰ মূল্যাংকন দাখিল কৰিব এই স্কুলখনৰ শিক্ষক শিক্ষয়িত্ৰী কেইজন আমাৰ বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী 8 গৰাকী আৰু ছাত্ৰ ছাত্ৰী 222 গৰাকী আগৰ গুণোৎসৱত এই স্কুলখনে কি গ্ৰেড পাবলৈ সক্ষম হৈছিল আমি যোৱা গুণোৎসৱ 2023ত আমি A+ পাবলৈ সক্ষম হৈছিলোঁ এই বিদ্যালয়ৰ প্ৰতি আকৃষ্ট হৈ ইমান প্ৰাইভেট শিক্ষানুষ্ঠান থকাৰ পাছতো আমাৰ বিদ্যালয়লৈ ছাত্ৰ ছাত্ৰী আহিছে গতিকে গুণোৎসৱ হোৱাৰ ফলত আমিও কোনোবা সময়ত যদি এলাহ ভাৱটো আহিছিল সেইবোৰ নাইকিয়া কৰি গুণোৎসৱ প্ৰতি বছৰে হ'বই আমি জানো গতিকে আমি প্ৰতিটো দিনৰ গুণোৎসৱৰ কাৰণে প্ৰস্তুত হোৱাৰ দৰে আমি 365 জনী সজাগ হৈ থাকোঁ সেইবাবে যোৱা গুণোৎসৱত আমি ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হৈছিলোঁ আশা কৰিছোঁ এই গুণোৎসৱতো আমি ভাল ফলাফল আশা কৰিব পাৰিম আপুনিও ভুগিছে নেকি গেছৰ সমস্যাত গেছ আৰু লিভাৰ ৰিলেটেড সকলো সমস্যাৰ একমাত্ৰ সমাধান গেষ্ট্ৰচিটি বডজম এচিডিটি ফেটি লিভাৰ পাইলছকে আদি কৰি ভিন্ন গেছৰ সমস্যাৰ সমাধানৰ বাবে কেৱল আপোনাৰ কাষত গেষ্ট্ৰচিটি ভিজিট কৰক গেষ্ট্ৰচিটি গুৱাহাটী হাতীগাঁও চাৰিআলি যোগাযোগ নম্বৰ 7577999909